নমস্কাৰ বন্ধুসকল আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিক্যাল চেণ্টাৰলৈ আপোনাক স্বাগতম জনাইছোঁ আপুনি চাই আছে আজি দিনটোৰ অসমীয়া ৰাশিফল আমি প্ৰথমতে আজি দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক আজি ইংৰাজী 2024 চনৰ নৱেম্বৰ মাহৰ 27 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ আঘোণ মাহৰ 11 তাৰিখ আজি বুধবাৰ কৃষ্ণপক্ষ দ্বাদশী তিথি আৰু চিত্ৰা নক্ষত্ৰ আজি সূৰ্যোদয় হ'ব 5:51:09 আৰু আজি সূৰ্যাস্ত হ'ব 4:31:35 আজি দিনটোত ৰাহুকাল আছে পুৱা 11:11 পৰা 12:31 আৰু দিনটোৰ ভিতৰত বিশেষ শুভ সময় হ'ব পুৱা 5:28 পৰা পুৱা 6:36 আজি জন্ম হ'লে জাতক জাতিকাৰ কন্যা ৰাশি শূদ্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া বেচা যোগ হ'ব বিবাহাদি বিভিন্ন শুভকৰ্মৰ বাবে আজি এটা ভাল দিন আজি উত্তৰ দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত আপুনি সফলতা লাভ কৰিব পাৰিব খাদ্যত আজি পুৰৈ শাক নিষিদ্ধ আপোনালোকক আজি দিনটোৰ শুভকামনা জ্ঞাপন কৰি আৰম্ভ কৰোঁ আহক আজি দিনটোৰ ৰাশিফলসমূহ ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা কৰ্মক্ষেত্ৰত আজি বিভিন্ন জনৰ লগত হোৱা মতভেদে আপোনাক মানসিকভাৱে অসহজ কৰি তুলিব পাৰে অৱশ্যে আপুনি নিজৰ কৰ্মত সফলতাও অব্যাহত ৰাখিব পাৰিব নিবনুৱা আজি কোনো সামাজিক অনুষ্ঠানত নিজৰ কৰ্মদক্ষতা প্ৰদৰ্শন কৰি জনপ্ৰিয়তা আৰু সুনাম অৰ্জন কৰিব পাৰিব আপুনি আজি এটা শ্ৰেষ্ঠতম দিন লাভ কৰিব শিক্ষাত আপুনি উন্নতি অব্যাহত ৰখাৰ লগতে আজি কোনো প্ৰতিযোগিতা আদিতো উচ্চ স্থান লাভ কৰি উৎসাহিত হ'ব পাৰিব আজি আপোনাৰ প্ৰিয় ব্যক্তিৰ লগত কোনো কাৰণত হোৱা মতৰ পাৰ্থক্যই যাতে পৰিৱেশ নিম্নগামী নকৰে তাৰ বাবে আপুনি যত্ন ল'ব লাগিব আজি কোনো কাৰণত আপুনি আপোনাৰ প্ৰিয় ব্যক্তিৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লগা হ'ব পাৰে গৃহ পৰিৱেশত স্বাস্থ্যৰ বাবে আপোনাৰ সামান্য অৰ্থ ব্যয় হ'ব পাৰে হ'লেও পৰিৱেশত সুখো থাকিব পুত্ৰকন্যাৰ উন্নতিও গৃহসুখ বৃদ্ধি কৰিব ব্যৱসায় আজি কোনো পুৰণা সমস্যা সমাধানত অধিক ধন ক্ষয় কৰিব লগা হ'ব পাৰে যাৰ ফলত আপোনাৰ আৰ্থিক স্থিতি সামান্য হ'লেও দুৰ্বল হোৱাৰ সম্ভাৱনা থাকিব আজি আপোনাৰ সেউজীয়া ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰঙৰ 1 সংখ্যা পৰাপক্ষত আজি আপুনি এৰাই চলিবলৈ যত্ন লওক এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ কৰ্মৰ পৰিৱেশত আজি আপুনি এটা অতি উন্নত দিন উপভোগ কৰিব পাৰিব কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰতিভাই আপোনাৰ আত্মবিশ্বাস বঢ়োৱাৰ লগতে আপোনাৰ জনপ্ৰিয়তাও বঢ়াব নিবনুৱাই কোনো অপ্ৰত্যাশিত সংবাদত অহেতুক মনোকষ্ট ভোগ কৰিব লগা হ'ব পাৰে আৰু এনে কাৰণতে যাতে আপোনাৰ ভুল সিদ্ধান্ত গ্ৰহণ নহয় তাৰ প্ৰতিও আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব কিয়নো ইয়াত আপোনাৰ আৰ্থিক প্ৰতিষ্ঠাৰ আশা থাকিব শিক্ষাত উন্নতি অব্যাহত ৰখাৰ লগতে আজি আপুনি ক্ৰীড়া আদিৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰতো উচ্চ স্থান আৰু মান লাভ কৰিব পাৰিব পৰিৱেশত আপোনাৰ সুখ্যাতি বাঢ়িব মতৰ পাৰ্থক্যই প্ৰেমৰ পৰিৱেশ যাতে নিম্নগামী নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখক কোনো কাৰণত প্ৰিয় ব্যক্তিৰ ওপৰত আজি আপোনাৰ অসন্তোষ বাঢ়িব পাৰে আজি আপোনাৰ ভ্ৰমণো কষ্টকৰ হ'ব গৃহ পৰিৱেশত আপোনজনৰ স্বাস্থ্যই আপোনাক আজি চিন্তাত ৰাখিব তাৰোপৰি বিভিন্ন দিশত আজি আপোনাৰ খৰচো বঢ়াব
আজি কোনো নতুন ব্যৱসায়ত ধন বিনিয়োগৰ আপোনাৰ সিদ্ধান্ত আপুনি গ্ৰহণ কৰা সিদ্ধান্ত যাতে ভুল হৈ নাযায় তাৰ বাবে আপুনি এনে দিশত থকা দক্ষ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰা আৱশ্যক। দিনৰ শেষলৈ কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব পাৰিব। আজি আপুনি বগা ৰঙা 8 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু সেউজীয়া ৰঙৰ 5 সংখ্যা একেবাৰে এৰাই চলক। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ অধিক শাৰীৰিক আৰু মানসিক পৰিশ্ৰম কৰিব লগা হ'ব। আপোনাৰ একাগ্ৰতা ভংগৰ ফলত কোনো কৰ্মৰ ক্ষেত্ৰত যাতে আপুনি দুবাৰ কৰিব লগা নহয় তাৰ প্ৰতি আপুনি আজি যত্নও ল'ব লাগিব। নিবনুৱাৰ স্বাস্থ্যত সামান্য দুৰ্বলতা অনুভৱ হ'লেও ভ্ৰমণত সফলতা থাকিব। কোনো ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি আপোনাৰ কৰ্মদক্ষতাৰ বাবে সুখ্যাতি অৰ্জন কৰিব পাৰিব। শিক্ষাৰ্থীয়ে নৃত্য সংগীত আদি প্ৰতিযোগিতামূলক ক্ষেত্ৰত আজি সুনাম বৃদ্ধিৰ সৌভাগ্য লাভ কৰিব। কোনো নতুন ব্যক্তিৰ লগত পৰিচয় হৈ আপুনি সৎ বন্ধুৰ সংখ্যাও বঢ়াব পাৰিব। মাংগলিক কোনো কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত অংশগ্ৰহণ কৰি আজি আপুনি কিছু উন্নত সময় প্ৰিয় ব্যক্তিৰ সংগত অতিবাহিত কৰিব পাৰিব। গৃহ পৰিৱেশত সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আজি আপোনাক উৎসাহত ৰাখিব। পুত্ৰ কন্যাৰ উন্নতিও গৃহ সুখ বৃদ্ধি কৰিব। কোনো আত্মীয় ধৰ্মীয় কৰ্মলৈ আপুনি আজি আমন্ত্ৰিত হ'ব পাৰে। ব্যৱসায়ৰ দিনটো উদ্বিগ্নতাৰে অতিক্ৰম কৰিবলগীয়া হ'লেও দিনৰ শেষলৈ কোনো উৎসৰ পৰা আপুনি প্ৰাপ্য ধনৰ আদায় পাব আৰু ইয়াৰ ফলত আপুনি অৰ্থ সমস্যাৰ পৰা আজি মুক্ত হ'ব পাৰিব। আজি আপুনি সেউজীয়া ৰঙৰ 5 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু বগা ৰঙৰ 2 সংখ্যা পৰাপক্ষত এৰাই চলক। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। অকস্মাত পুৰণা ৰোগৰ আৱিৰ্ভাৱত যাতে আপোনাৰ কৰ্ম আৰু অৰ্থ নষ্ট নহয় তাৰ বাবে আপোনাক আজি সাৱধানতাৰ অতি প্ৰয়োজন। আজি আপুনি কৰ্মৰ পৰিৱেশতো কোনো ব্যক্তিৰ লগত বাদ বিবাদ নহ'বলৈ যত্ন ল'ব লাগিব। নিবনুৱাই আজি সঠিক সময়ত শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰি কোনো গুৰুত্বপূৰ্ণ দিশত সফলতা অৰ্জন কৰিব পাৰিব। আজি আপোনাৰ ভ্ৰমণো সুখ আৰু সফলতাৰে পৰিপূৰ্ণ থাকিব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আজি শিক্ষাৰ্থীৰ বাবে অহেতুক দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। আনহাতে বন্ধুৰ সংগত মূল্যৱান সময় যাতে নষ্ট কৰিও আপুনি সুখী হ'ব পাৰিব। প্ৰেমৰ সম্পৰ্কক আজি আপুনি বিবাহৰ সম্পৰ্কলৈ পৰিৱৰ্তিত কৰিব পাৰিব আৰু আন কোনোবাই আজি সামান্য প্ৰচেষ্টাতে পুৰণা অৱহেলিত সমস্যা সমাধান কৰিব পাৰিব। কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণ আনন্দদায়ক হ'ব। আজি আপুনি অধিক ধন ব্যয় কৰি কোনো বিশেষ সম্পদো ক্ৰয় কৰিব পাৰে। ব্যৱসায়ীয়ে ধনৰ লেনদেনৰ সময়ত যাতে অসতৰ্কতাৰ ফলত প্ৰবঞ্চকৰ কবলত নপৰে তাৰ বাবে সাৱধানতা গ্ৰহণ কৰক। কোনো দিশত আজি আপুনি আপোনাৰ আপোন ব্যক্তিৰ সহযোগ লাভত উপকৃত হ'ব। আজি আপুনি বগা ৰঙৰ 2 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু সেউজীয়া ৰঙৰ 5 সংখ্যা একেবাৰে এৰাই চলক। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আনহাতে আপোনাৰ কোনো নিৰ্ণয়সমূহত জ্যেষ্ঠ ব্যক্তিৰ আৰু সহকৰ্মীসকলৰ সহযোগ লাভত আপোনাৰ মনোবল বাঢ়িব। নিবনুৱাই আজি নতুন কোনো আৰ্থিক সংযোগ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ আজি এনে সংযোগ আজি আপোনাৰ অৰ্থ চিন্তাৰ প্ৰধান কাৰণ হ'বও পাৰে।
শিক্ষাত ক্ৰমোন্নতি অব্যাহত ৰখাৰ লগতে আজি আপুনি সাহিত্য সংস্কৃতি আদিৰ ক্ষেত্ৰতো সুনাম আৰু সন্মান অৰ্জন কৰিব পাৰিব। বন্ধুৰ সমাজত আপোনাৰ মান বাঢ়িব। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপুনি আপোনাৰ প্ৰিয় ব্যক্তিৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে, যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব আৰু আপুনি সংযোগ লাভতো সুখী হ'ব পাৰিব। আজি অধিক ব্যস্ততাৰ বাবে আপুনি গৃহ পৰিৱেশত অধিক সময় দিব নোৱাৰিব পাৰে, কিন্তু পৰিৱেশত সুখো থাকিব। তাৰোপৰি আজি সম্পত্তিৰ সমস্যা সমাধানত আপোনাৰ খৰচ বাঢ়িব পাৰে। ব্যৱসায় ক্ষেত্ৰত নতুন ব্যৱসায় আৰম্ভ কৰিবৰ বাবে আজি আপুনি আপোনাৰ হাতত এটা উন্নত দিন লাভ কৰিব। আনহাতে দীৰ্ঘকালীন আঁচনিত ধন বিনিয়োগৰ ক্ষেত্ৰত আজি আপুনি তেনে দিশত থকা দক্ষ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰাও অতি আৱশ্যক। আজি আপুনি সেউজীয়া ৰঙৰ 5 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু বগা ৰঙৰ 3 সংখ্যা একেবাৰে এৰাই চলক। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। শাৰীৰিক দুৰ্বলতাজনিত কাৰণত যাতে আজি আপুনি কৰ্ম পৰিৱৰ্তন কৰিব নালাগে তাৰ বাবে লক্ষ্য ৰাখিব লাগিব। আজি আপুনি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰ্মৰ পৰিৱেশত অকস্মাত ল'ব লগা হ'ব পাৰে। নিবনুৱাই আজি কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি দিনটো ব্যস্ততাৰে অতিক্ৰম কৰিব লাগিব। কোনো দিশত আজি আপুনি ঘনিষ্ঠ বন্ধুৰ সহযোগিতা লাভতো উপকৃত হ'ব। শিক্ষাৰ্থীয়ে আজি উচ্চ শিক্ষা গ্ৰহণৰ উন্নত সুযোগ লাভ কৰিব, য'ত সিদ্ধান্ত গ্ৰহণৰ বাবে আপুনি গুৰুজনৰ কাষ চাপিব লগা হ'ব পাৰে, কিয়নো আপোনাৰ নিজৰ সিদ্ধান্ত আজি শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম। পুৰণা অৱহেলিত সমস্যা সমাধানৰ বাবে আজি আপুনি আপোনাৰ হাতত এটা শ্ৰেষ্ঠতম দিন লাভ কৰিব। ইয়াৰ ফলত প্ৰেমৰ সম্পৰ্কত উজ্জ্বলতা বৃদ্ধি পাব। আজি আপুনি কোনো সম্পদো ক্ৰয় কৰিব পাৰে। কোনো মাংগলিক কৰ্মত পাৰিবাৰিক অংশগ্ৰহণেৰে আপুনি এটা উন্নত দিন আজি অতিবাহিত কৰিব পাৰিব। কোনো আপোন ব্যক্তিক আজি আপুনি আৰ্থিক সহযোগিতাৰ আশ্বাসো দিব লগা হ'ব। ব্যৱসায়ত পুৰণা বিনিয়োগৰ অপ্ৰত্যাশিত সফলতাত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজি আপুনি কোনো বিশিষ্ট ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপনো কৰিব পাৰিব। আজি আপুনি সেউজীয়া ৰঙৰ 2 সংখ্যা অধিক ব্যৱহাৰ কৰা আৱশ্যক আৰু ক'লা ৰঙৰ 7 সংখ্যা পৰাপক্ষত একেবাৰে এৰাই চলক। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। আজি আপুনি অধিক উৎসাহেৰে দিনটো আৰম্ভ কৰিব পাৰিব আৰু সকলো দিশতে সফলতা আৰু বিজয় অৰ্জন কৰি দিনটো সম্পূৰ্ণ কৰিব পাৰিব। এটা ভাল দিন পাব। নিবনুৱাই অসতৰ্কতাৰ ফলত কোনো মূল্যৱান সামগ্ৰী যাতে নিজৰ হাতত নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আজি আপুনি প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুক সহযোগিতা আগবঢ়াই বন্ধুত্বত মৰ্যাদাও বঢ়াব পাৰিব। আজি আপুনি কোনো প্ৰভাৱশালী ব্যক্তিৰ লগতো সুসম্পৰ্ক স্থাপন কৰিব পাৰে। শিক্ষাত উন্নতি অব্যাহত ৰখাৰ লগতে আজি উচ্চ শিক্ষা গ্ৰহণৰ কোনো শুভ সংযোগো আপুনি লাভ কৰিব। আজি আপুনি কোনো প্ৰতিযোগিতা আদিতো উচ্চ স্থান লাভ কৰি উৎসাহিত হ'ব। ভুল বুজাবুজিৰ ফলত প্ৰেমৰ পৰিৱেশৰ আনন্দ যাতে কমি নাযায় তাৰ বাবে আপোনাক যত্নৰ প্ৰয়োজন। আজি আপুনি অৱহেলিত সমস্যা সমাধান কৰিবৰ বাবেও নিজৰ হাতত এটা শ্ৰেষ্ঠতম দিন লাভ কৰিব। গৃহ পৰিৱেশত অৰ্থ সমস্যা অনুভৱ হ'ব পাৰে। আজি আপুনি কোনো বিশেষ সম্পদো ক্ৰয় কৰিব পাৰে। এনে সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত আপোনাৰ কিছু অৰ্থ সমস্যা অনুভৱ হ'ব। আজি ভোগবিলাক বিনোদনতো আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত বিভিন্ন সময়ত আজি আপোনাক অৰ্থ সমস্যাই আমনি কৰিব। উপাৰ্জনতো আজি আপোনাৰ সন্তুষ্টি কিছু পৰিমাণে কমিব।
আজি আপুনি সেউজীয়া ৰঙৰ 5 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু বগা ৰঙৰ 3 সংখ্যা একেবাৰে এৰাই চলক। এবাৰ আমি আহোঁ বেছিক ৰাখিলৈ। কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীক আজি আপুনি শাৰীৰিক সহযোগিতা দিয়াৰ লগতে মানসিকভাৱেও সহযোগিতা আগবঢ়াব লগা হ'ব পাৰে। অৱশ্যে পৰিৱেশ স্বাভাৱিক থাকিব আৰু আপোনাৰ নিয়ন্ত্ৰণতে থাকিব, সফলতাও থাকিব। নিবনুৱাই কোনো আঁচনিত সফলতা অৰ্জনৰ ক্ষেত্ৰত আত্মীয়ৰ সন্মতিৰ লগতে সহযোগো লাভ কৰিব। ইয়াত আপোনাৰ আগ্ৰহ বাঢ়িব, আত্মবিশ্বাস বাঢ়িব। আনহাতে অৰ্থ সংক্ৰান্ত কাৰণত আজি আপুনি কোনো ব্যক্তিৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীৰ বাবে অহেতুক দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। আনহাতে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত আজি আপুনি সুনাম অৰ্জন কৰিব পাৰিব। প্ৰেমৰ দিশত আজি আপুনি এটা শ্ৰেষ্ঠতম দিন নিজৰ হাতত লাভ কৰিব। আপোনাৰ নিৰ্ণয়সমূহত প্ৰিয় ব্যক্তিৰ সমৰ্থন থাকিব আৰু সহযোগিতাই আপোনাৰ মনোবল বঢ়াব। দূৰৰ কোনো আত্মীয়ৰ আগমনত গৃহসুখ বৃদ্ধি পাব। আনহাতে পুৰণা কোনো সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায় পৰিৱেশ আন দিনৰ তুলনাত আজি যথেষ্ট উন্নত, কিন্তু অপ্ৰয়োজনীয় ক্ষেত্ৰত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। আজি আপুনি বগা ৰঙৰ 3 সংখ্যা অধিক ব্যৱহাৰ কৰা আৱশ্যক আৰু সেউজীয়া ৰঙৰ 5 সংখ্যা পৰাপক্ষত এৰাই চলক। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। অধিক ব্যস্ততাৰে কৰ্মক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো অতিক্ৰম হ'ব। আনহাতে যান বাহনত ভ্ৰমণৰ সময়ত আজি আপুনি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগীও হ'ব লাগিব। নিবনুৱাই অধিক পৰিশ্ৰমৰ শংকা থাকিলেও আজি কোনো নতুন কৰ্মৰ সংযোগ লাভ কৰি আৰ্থিকভাৱে প্ৰতিষ্ঠা লাভৰ আশা কৰিব পাৰিব। আপুনি আগতে কৰা কোনো কৰ্মৰ সফলতাৰ শুভ সংবাদো আজি আপুনি লাভ কৰিব। যিকোনো কাৰণতে শিক্ষাৰ্থীয়ে যাতে কোনো ব্যক্তিৰ লগত বাদ বিবাদ আদি নহয় তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। আজি আপোনাৰ স্বাস্থ্যত পৰিৱেশিক ৰোগৰ সামান্য অশান্তিও অনুভৱ হ'ব পাৰে। ভুল বুজাবুজিয়ে প্ৰেমৰ পৰিৱেশৰ আনন্দ যাতে কমাই নিদিয়ে তাৰ বাবে আজি আপুনি যত্ন ল'ব লাগিব। যদিও দিনৰ শেষলৈ প্ৰিয় ব্যক্তিৰ সংগত আপুনি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। গৃহ পৰিৱেশত বিভিন্ন দিশত আজি আপোনাৰ ব্যস্ততা বাঢ়িব। কোনো ধৰ্মীয় কৰ্মতো আজি আপুনি অংশগ্ৰহণ কৰিব লগা হ'ব। ব্যৱসায়ে নতুন কোনো আৰ্থিক আঁচনি আজি শুভ সংযোগ লাভ কৰিব। ইয়াত ধন বিনিয়োগৰ বাবে আপুনি গ্ৰহণ কৰা কোনো সিদ্ধান্ত আগলৈ আপুনি শুদ্ধ প্ৰমাণিতও কৰিব পাৰিব। আজি আপুনি বগা ৰঙৰ 2 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু সেউজীয়া ৰঙৰ 3 সংখ্যা একেবাৰে এৰাই চলক। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্বই আজি আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। কৰ্মক্ষেত্ৰত আজি আপুনি অধিক শাৰীৰিক পৰিশ্ৰমো কৰিব লগা হ'ব পাৰে। নিবনুৱাই অপ্ৰত্যাশিতভাৱে আজি কোনো উৎসৰ পৰা আৰ্থিক উন্নতিৰ শুভ সংযোগ লাভ কৰিব আৰু এনে ক্ষেত্ৰত আজি আপুনি শ্ৰেষ্ঠ বন্ধুৰ সহযোগিতাটো উপকৃত হ'ব। শিক্ষাৰ্থীয়ে নৃত্য সংগীত আদিত আজি সুনাম অৰ্জনৰ সুযোগ লাভ কৰিব আৰু শিক্ষাৰ কোনো শুভ সংবাদেও আজি আপোনাৰ উৎসাহ বঢ়াব। জ্ঞান বিদ্যা সংগ্ৰহৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। প্ৰিয় ব্যক্তিৰ সংগত আজি আপুনি এটা উন্নত দিন অনুভৱ কৰিব পাৰিব। কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰিও আপুনি আজি সুখী হ'ব। মতৰ পাৰ্থক্য আৰু ভুল বুজাবুজিয়ে গৃহ পৰিৱেশৰ আনন্দ নকমাবলৈ সাৱধানতা গ্ৰহণ কৰক। আজি কোনো ধৰ্মীয় কৰ্মত আপুনি অংশগ্ৰহণ কৰিব লগা হ'ব। ব্যৱসায় আজি
পুৰণা সম্পত্তিৰ সমস্যা সমাধান কৰি আৰ্থিকভাৱেও লাভৱান হ'ব। আজি উপাৰ্জনতো আপোনাৰ সন্তুষ্টি বৃদ্ধি পাব। আজি আপুনি সেউজীয়া ৰঙৰ 5 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু বগা ৰঙৰ 2 সংখ্যা একেবাৰে এৰাই চলক। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত অবাঞ্ছিত হ'লেও কোনো সহকৰ্মীৰ পৰামৰ্শ যদি আপুনি গ্ৰহণ কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ সফলতাৰ লগতে সন্মান বাঢ়িব আৰু আপুনি আৰ্থিকভাৱেও লাভৱান হ'ব। মনৰ বেমেজালিৰ বাবে যদি শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে, তেতিয়াহ'লে এনে ক্ষেত্ৰত আপুনি আজি জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ ল'ব পাৰে। নিবনুৱাই ঘনিষ্ঠ বন্ধুৰ লগত বুজাবুজিত ভুল হৈ যাতে বন্ধুত্বৰ সম্পৰ্ক নিম্নগামী নহয়, তাৰ বাবে সাৱধানতা গ্ৰহণ কৰক। আজি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতিও কিছু মনোযোগী হ'ব লাগিব। শিক্ষাত আপুনি উন্নতি অব্যাহত ৰখাৰ লগতে ক্ৰীড়া আদিৰ ক্ষেত্ৰত আজি সুনাম আৰু জনপ্ৰিয়তাও অৰ্জন কৰিব পাৰিব। আনহাতে অকস্মাত শাৰীৰিক সমস্যা যাতে আপোনাৰ মনোকষ্টৰ কাৰণ নহয়, তাৰ বাবেও আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। প্ৰেমৰ দিশত আজি আপোনাৰ প্ৰিয় ব্যক্তিক আপুনি কোনো প্ৰকাৰে সহযোগিতা আগবঢ়াব লগা হ'ব পাৰে। আজি আপুনি সামান্য প্ৰচেষ্টাতে পুৰণা সমস্যাও সমাধান কৰিব পাৰিব। গৃহ পৰিৱেশত আজি সকলো বস্তু আপোনাৰ ইচ্ছা অনুযায়ী নচলিব পাৰে। অধিক ধন ক্ষয় কৰি আজি আপুনি কোনো সম্পদ ক্ৰয় কৰি গৃহ সুখ বঢ়াব পাৰিব। ব্যৱসায়ত অৰ্থাগমত আপোনাৰ সন্তুষ্টি থাকিব আৰু আজি আপুনি সকলো প্ৰকাৰ আৰ্থিক সমস্যা সমাধানো কৰিব পাৰিব। আজি আপুনি সেউজীয়া ৰঙৰ 5 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু বগা ৰঙৰ 2 সংখ্যা পৰাপক্ষত একেবাৰে এৰাই চলক। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীৰ অনুপস্থিতিত আজি আপোনাৰ ওপৰত কামৰ চাপ বৃদ্ধি পাব। আজি আপুনি অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লাগিব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা নিবনুৱাৰ বাবে উৎসাহহীনতাৰ কাৰণ হ'ব পাৰে। নতুন কোনো সম্ভাৱনাপূৰ্ণ সুযোগ যাতে হেৰাই নাযায়, তাৰ বাবে আপুনি নিজৰ মানসিক দৃঢ়তা বঢ়াব লাগিব। শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুৰ সহযোগত আজি উপকৃত হ'ব। আনহাতে অসাৱধানতাবশতঃ আজি আপোনাৰ হাতত যাতে কোনো মূল্যৱান সামগ্ৰী নষ্ট নহয়, তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। আজি নতুন কোনো সহপাঠীৰ লগত পৰিচয় হৈ আপুনি সৎ বন্ধু বঢ়াবলৈও সুযোগ লাভ কৰিব। প্ৰেমৰ দিশত আজি আপুনি কোনো কাৰণত আপোনাৰ প্ৰিয় ব্যক্তিৰ চাপ সহ্য কৰিব লগা হ'ব পাৰে। আজিৰ দিনটো আপোনাৰ উদ্বিগ্নতাৰ অতিক্ৰম হ'ব, কিন্তু দিনৰ শেষলৈ আপুনি কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত সুখী হ'ব পাৰিব। গৃহ পৰিৱেশত অকস্মাত আজি কোনো সম্পদ আপুনি ক্ৰয় কৰিব পাৰে। পুত্ৰ-কন্যাৰ উন্নতিও গৃহ সুখ আজি বৃদ্ধি কৰিব। তাৰোপৰি আজি ভোগবিলাসতো আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায় পুৰণা অৰ্থ সমস্যা সমাধানত অধিক ধন খৰচ কৰিব লগা হ'ব। ইয়াৰ ফলত আপুনি অৰ্থ সমস্যাত পৰিব যদিও মনত সন্তুষ্টিও থাকিব। আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ সহযোগিতা আজি আপোনাৰ সহযোগিতাহীনতা আপোনাৰ আজি মনোকষ্টৰ কাৰণ হ'ব পাৰে। আজি আপুনি বগা ৰঙৰ 2 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু সেউজীয়া ৰঙৰ 5 সংখ্যা পাৰিলে একেবাৰে এৰাই চলক। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। যদি আপোনাৰ কোনো প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।